নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আহি এটা ধুনীয়া অনুষ্ঠান এটা ধুনীয়া এখন সভা আছে তাতে আহি পাইছো মই কৈ আছো তাৰ আগতে কৰিছো মোৰ চেনেল সুপাৰ গাৰ্ল দেৱাংগনা সাবস্ক্ৰাইব কৰিব যিসকলে কৰিছে ধন্যবাদ ওপৰ বেল আইকনটি টাচ কৰিব যাতে সকলো নটিফিকেশনছ পাই থাকে আজি আমি আছো মঙ্গলদৈ শংকৰদেৱ শিশু নিকেতন আৰু আজি তাতে আছে স্মৃতি চাৰণ আপোনালোকক আগৰ ভিডিঅ' দেখুৱাইছিলো মোৰ বৰ্তা বৰ্মা ঢুকাইছিল আৰু লগতে অশ্বিন শৰ্মা আৰু পেহা দিনেশ শৰ্মা তেওঁলোকো জড়িত আছিল স্কুলৰ লগত যেহেতু তেওঁলোক চাৰিওৰে আজি ইয়াতে স্মৃতি চাৰণ সভা আছে আৰু আয়োজন কৰিছে শংকৰদেৱ শিশু নিকেতনৰ সমিতিয়ে আহক ভিতৰলৈ যাওঁ অলপতে ঢুকুৱা বৰ্তা বৰ্মা মোৰ এগৰাকী পেহা আৰু এজন জেঠা বাদল জেঠা বুলি কওঁ আমি তেওঁলোকৰ স্মৃতি চাৰণ আছে আজি শংকৰদেৱ স্কুলে আয়োজন কৰিছে যেহেতু আমাৰ পৰিয়ালটো এই মঙ্গলদৈ শংকৰদেৱ শিশু নিকেতনৰ ভূমিদাতা হয় গতিকে এইখন সভালৈ আমাকো সকলোকে নিমন্ত্ৰণ কৰিছে আহক ভিতৰলৈ যাওঁ মই পৰিৱেশ দেখুৱাওঁ আৰু ক'ত কি আছে অকণমান স্কুলখন আপোনালোকক দেখুৱাই দিছোঁ আহকচোন মঙ্গলদৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰ দীঘল নাম আহক স্কুলখনৰ ফালে সোমাই গৈ বাওঁহাতে এইটো সৰস্বতী মাৰ এটা ধুনীয়া মন্দিৰ পাৰ্মানেণ্ট সৰস্বতী এইটো আৰু ইয়াতে সৰস্বতী পূজা হয় স্কুলৰ আৰু এইখিনিতে তুলসীৰ এটা ধাপ এটা আছে পূৰা ধুনীয়াকৈ ডাঙৰকৈ তুলসী এজোপা আছে আৰু তেনেকুৱা এটা বস্তু থাকিলে বিৰাট পজিটিভ এটা এনাৰ্জি পায় স্কুল এখনত আৰু প্ৰত্যেক ল'ৰা ছোৱালীয়ে ইয়াত সোমাওঁতে সেৱা কৰে আৰু যাওঁতে সেৱা কৰি যোৱা এটা এওঁলোকৰ নিয়ম আছে আহকচোন স্কুলৰ ৰুমবোৰৰ ফালে যাওঁ আমি ৰুমবোৰ ক'ত কি আছে মই দেখুৱাই দিওঁ এই আমাৰ পৰিবাৰৰ আইতাহঁতৰ ককাহঁতৰ মা বৰমাহঁতৰ সকলো নাম ইয়াতে নেম প্লেটখনতে আছে এইটো কাৰ্যালয় দেখিছে নহয় বেছি ভিতৰলৈ সোমাই নাযাওঁ অফিচিয়েল জেগা এই ভিতৰৰ ফালে এটা সৰু ৰুম আছে এইটো এটা আৰু ইয়াৰ নেক্সট আৰম্ভ হৈছে এইবোৰ এইটো কি আছে ধ্ৰুৱ কক্ষ ইয়াতে নাৰ্চাৰী কেজি বুলি নকয় অংকুৰ মুকুল এনেকৈহে কয় আৰু এইটো এটা আছে ইয়াতে আমি সোমাই গ'লোঁ এইটো ক্লাছ 2 বিদ্যালয়খনৰ এটা কোঠালৈ মই সোমাই আহিছোঁ এইটো ক্লাছ 2 দ্বিতীয় মান বুলি লিখা আছে আৰু এয়া মই দেখুৱাইছোঁ এইবোৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ ইয়াতে বহে পঢ়ে আৰু সৰু সৰু ডেস্ক বেঞ্চো আছে ইয়াতে চৰি আৰু এইফালে দেখিছে এখন ব্লেকবোৰ্ড বৰ ভাল লাগে আমি স্কুলত ব্লেকবোৰ্ডে লিখিছিলোঁ আৰু এয়া হেৰি আছে উইক আছে উইকবোৰ লিখা ডেইজবোৰ লিখা আছে আৰু এনেকৈ পিছফালে ধুনীয়া পিকচাৰ এটা আছে এই পৰা জেডলৈকে গোটেইখন ইয়াতে আছে এইবোৰ বৰ ভাল লাগে ন এইবোৰ পৰিৱেশ দেখিলে আহকচোন আৰু বেলেগ বেলেগ ৰুমবিলাকলৈ যাওঁ ইয়াতে আচাৰ্য প্ৰধান আচাৰ্য সকলোৰে বেলেগ বেলেগ ৰুম আছে চব মই অলপ দেখুৱাওঁ আৰু ইয়াতে চাহ আছে ভাত আছে আজি আহক নিকেতনখনৰ এক্সটেনশ্যন পাৰ্ট এইটো বিল্ডিং RCC সেইটো আছাম টাইপ আছিল মই দেখুৱাটো ইয়াতে হায়াৰ ক্লাছখিনি আছে এফালে আছে আছাম টাইপ অকণমান আৰু ইফালে এইকেইটা ক্লাছত সোমাই আহিছোঁ কি ক্লাছ বা 7 চাগে 7 ক্লাছত সোমাই আহিছোঁ আমি এইটো ষ্টুডেণ্ট নাথাকা অৱস্থাত এয়া ক্লাছ আগবাঢ়িছোঁ এতিয়া ষ্টাফ ৰুমলৈ এইটো মানে প্ৰধান আচাৰ্যৰ ৰুম অকণমান দেখুৱাই দিছোঁ ইয়াৰ ওচৰতে ইফালে আছে এইটো কাৰ ৰুম হয় এইটো এইটো প্ৰধান আচাৰ্যৰ ৰুম প্ৰিন্সিপালৰ ৰুম কোনোবা গেষ্ট পঢ়িয়ে আছে ভিতৰত অলৰেডি এয়া আৰু ইফালে আছে টিচাৰ্ছ কমন ৰুম যিটো আচাৰ্যৰ জিৰণি কোঠা এইটো ইফালে আৰু এটা কিটচেনো আছে সৰুকৈ এওঁলোকৰ চাহ তাহ খাবলৈ আৰু ইয়াতে প্ৰগ্ৰেম হ'লে এই ৰুমতে বনাই মেলি সকলো যোগাৰ কৰে আহি আছে বেলেগ বেলেগকৈ আমি আগতীয়াকৈ আহিলোঁ মই আৰম্ভণিতে দেখুৱাখন আছিল মেইন গেট আৰু এইখন পিছফালৰ গেটখন যিটো RCC ষ্ট্ৰাকচাৰ আছে তাৰ সেইখিনিতে ফিল্ডো আছে আৰু এখন ফিল্ডত পাৰ্কিঙৰ সুবিধা আছে ইয়াত প্ৰগ্ৰেম হ'লে আৰু গেম চেমছ হোৱাৰ বাবে ইয়াতে এইখিনি ৰাখি থৈ দিছে ব্যৱস্থা কৰিছে ইয়াতে আমাৰ আজি খানাৰ ব্যৱস্থা কৰিছে আৰু আমি গোটেইবোৰ আহিছোঁ মা মোৰ শাহু মই ভণ্টি আমি গোটেইবিলাক আহিছোঁ এয়া সভাথলী অকণমান তেতিয়া দেখা পালে কিন্তু মই এতিয়া ভালকৈ আমি সোমাই আহিছোঁ ইয়ালৈ এয়া চাওক মানুহ মানে ইয়াতে আচাৰ্যখিনি আছে আমিবোৰ আহি আছোঁ মিটিং আৰম্ভ হোৱা নাই হোৱাৰ আগৰ পৰিৱেশ সেইটো এনেকৈ সজাইছে এই শ্বেডখন যে দিছে দেখিছে নহয় এইখন এইটো তেওঁলোকৰ এছেম্বলি হল মানে এছেম্বলি হয় এইটো জেগাত
আৰু খুব ভাল কাম কৰিছে ল'ৰা ছোৱালীখিনি অন্ততঃ গৰম দিনত এই ৰ'দৰ পৰা বাচিবলৈ শ্বেডখনৰ তলত যেতিয়া প্ৰেয়াৰ কৰে প্ৰাৰ্থনা কৰে তেতিয়া বহুতখিনি আৰাম পায় আৰু এয়া মিটিং আৰম্ভ হৈছে সকলোকে শ্ৰদ্ধাঞ্জলি তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আজি দৰঙৰ তথা অসমৰ এখন প্ৰসিদ্ধ নিকেতন শংকৰদেৱ শিশু নিকেতনত স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰিবৰ কাৰণে আমি ইয়াত গোট খাইছোঁহি যিহেতু দেউতা এই সমিতিখনৰ সভাপতি গতিকে দেউতাক প্ৰথম মঞ্চলৈ মাতি আসন গ্ৰহণ কৰিবলৈ ক'লে আৰু ভাষণৰ আৰম্ভণি হ'ল প্ৰধানাচাৰ্যৰ ভাষণেৰে আৰু এটা এটাকৈ যিখিনি চিফ গেষ্ট আছিল যিখিনি গেষ্ট আছিল ডাইছত বহিব লগা সকলোকে মাতি তাতে বহুৱাইছে আহকচোন কোনে কি ক'লে কি মন্তব্য দিলে অকণমান শুনো বন্তি প্ৰজ্বলনৰ কাৰণে মাক তাত মঞ্চত বিচাৰিছিল আৰু মায়ে বন্তি প্ৰজ্বলন প্ৰথম কৰিলে আৰু লগতে আৰু কেইবাগৰাকীও আছিল সকলোৱে বন্তি প্ৰজ্বলন কৰি মাল্য অৰ্পণ কৰি তাত শ্ৰদ্ধাঞ্জলি দি সভাখন আৰম্ভ কৰিলে আমি তেওঁলোকৰ আদৰ্শৰে আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাককো নিশ্চয় আগবঢ়াই নিব পাৰিম আৰু সেইটোকে লক্ষ্য ৰাখি আমি নিশ্চয় আজি বন্তি প্ৰজ্বলন অনুষ্ঠানত আমি সহযোগ কৰিছোঁ আমি এটা এটাকৈ তাত বহি থকা সকলো মানুহ আহিল আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু এয়া আচাৰ্যসকলো আহিছে প্ৰথমতে তাৰপিছত আমি যিখিনি বাহিৰা মানুহ আছোঁ সেইখিনি আহিলোঁ এয়া মিকি আৰু মই আহিছোঁ যিহেতু সকলোকে মাতিছিল গতিকে আহি আমি আমাৰ কামখিনি কৰিলোঁ তাৰপিছত আকৌ মিটিং আৰম্ভ হ'ল এয়া কুমুদ শৰ্মা জেঠা আমাৰ তেওঁ মঙলদৈ কলেজৰ প্ৰফেচৰ আছিলে জুলজি ডিপাৰ্টমেণ্টৰ কিন্তু শংকৰদেৱ স্কুলৰ লগতো তেওঁ জড়িত আৰু যিহেতু আমাৰ ঘৰুৱা এটা ৰিলেশ্যন আছে গতিকে প্ৰত্যেকটা হেৰিতে মানে কামতে তেওঁৰ আইডিয়া আছে আৰু যথেষ্টখিনি সহায় কৰি দিছে স্কুলখনৰ হৈ বহুতখিনি খাটি দিছে গতিকে আজি এই মিটিংখন তেওঁ নাথাকিলে আধৰুৱাই হ'লহেঁতেন আৰু প্ৰথম ভাষণটো তেওঁৱে দিলে আৰু বহুতখিনি কথা একদম আৰম্ভণি 1992ৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে গোটেইখিনি কথা তেওঁৰ ভাষণত ব্যাখ্যা কৰিলে সেই ঠাইখিনি ৰাখি দিছিল মোক কৈছিল যে ইয়াতে মন্দিৰটো হ'লে আমাৰ বেছি ভাল হ'ব মই আচৰিত মানিছোঁ তেখেতৰ যিটো পৰিকল্পনা মিটিংখন মানে সভাখন ইমানেই ভাল হৈছিল যে চবেই অলপ যিখিনি কথা কৈছে খুব ধুনীয়া কথা কৈছে আৰু একদম ঘৰুৱা ষ্টাইলত হৈছে গতিকে ভাবিলোঁ অকণমান পিছফালৰ মানুহখিনিও দেখুৱাই দিওঁ বুলি ভিডিঅ'তে মিকি আৰু মই বহিছোঁ ছেকেণ্ড লাইনত আৰু আমাৰ পিছফালে গোটেই এটা টিচাৰ্ছখিনি আছে আৰু এয়া মুকুল ডেকা SRD কোম্পানীজৰ চবেই জানে SRD বুলি ক'লে জানে এই আংকলহঁত আহিছিল আণ্টিও আহিছিল লগত তেওঁলোকে এটা তেওঁলোক নহয় আংকলে এটা সৰুকৈ ভাষণ দিলে এয়া সৰুজন দাদা বৰ্তাৰ ডক্টৰ গতিকে সি কিবা এটা ক'লে আৰু এটা লগতে স্কিম দিছে যে বৰ্মা বৰ্তাৰ নামত কিবা এটা এৱাৰ্ড 2006ৰ মেট্ৰিক কেণ্ডিডেটত যোনে হায়েষ্ট মাৰ্কছ পায় তেওঁলোকৰ বাবে আগবঢ়াব আৰু খুব ধুনীয়া এটা পদক্ষেপ লৈছে সেইটো 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছত বছৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি আশা কৰোঁ যাতে এইটো সদায় চলাই ৰাখিব পাৰোঁ বিদ্যাভাৰতীৰ তৰফৰ পৰা এওঁ আহিছিল আৰু এখেতেও নিজৰ ভাষণ এটা ৰাখিলে আৰু সভাখন মোটামুটি আমাৰ শেষৰ ফালে আহিছে একেবাৰে পুৰণি কেইজনমান আচাৰ্য আৰু আচাৰ্যাক মঞ্চলৈ মাতি দুই এষাৰ ক'বলৈ অসমীয়া এটা কথা ক'ব লাগে এই মঞ্চত উপবিষ্ট মোৰ গুৰুমণ্ডলী নিকেতনৰ প্ৰধান আচাৰ্য প্ৰমুখ্যে উপপ্ৰধান আচাৰ্য মই আৰু দীঘলীয়াকৈ ক'ব লগা একো নাই কাৰণ সেই একেখিনি কথাকে প্ৰেৰণাই থকাৰ কথাটো গোটেই গম পাইছে চন্দ্ৰ চক্ৰৱৰ্তীৰ বিষয়ে মই তেওঁৰ ভাতৃ হিচাপে আৰু কি ক'ম বাকীবিলাকে কৈছে হীৰা চক্ৰৱৰ্তী মোৰ নিজৰে বৌ হয় দীনেশ শৰ্মা মোৰ ভিন্ন আছিল আৰু বাদল শৰ্মা
আমাৰ একেবাৰে ঘৰ কাষৰ আছে মই বাৰল্লা বুলি মাতিছিলোঁ তেওঁ চাৰিজনকে মই মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ সভা সামৰিবলৈ একেবাৰে শেষত সভাপতিক এটা ভাষণ দিবলৈ দিয়ে সামৰণি ভাষণ যিটো শলাগৰ শৰাই আৰু সেইটো দেউতাই দিলে দি সামৰিলে আৰু সভাখন খুব ধুনীয়াকৈ আয়োজন কৰিছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন মঙলদৈৰ সমূহ কৰ্মচাৰী লগতে প্ৰধানাচাৰ্য আৰু আচাৰ্যসকলক লগতে যিখিনি হেল্পাৰ আছে তেওঁলোকক বাইদেউহঁতকো বহুত ধন্যবাদ খুব কষ্ট কৰি সকলোৱে বৰ নিয়াৰিকৈ চলাই নিলে বাবে আৰু গোটেই সমিতিখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ভূমিদাতা পৰিয়ালৰ ফালৰ পৰা আৰু ইয়াৰ পিছতে খোৱা অলপ ব্যৱস্থাও কৰিছিল ভাতৰ আমি আহক দেখুৱাওঁ ভোজন মন্ত্ৰৰে সকলোৱে ভাতটো আমি গ্ৰহণ কৰিম আচাৰ্যসকলে ধুনীয়াকৈ ভোজন মন্ত্ৰ গাইছে আহকচোন একেলগে ভাতটো খাওঁ সভা সামৰণি হ'ল আমি এতিয়া ঘৰলৈ যাম সকলোৱে আৰু দেখিছে সামৰি আছে চব শেষ হ'ল আৰু গতিকে এনেকৈ মোৰ ভিডিঅ'জবোৰ চাই থাকিব এনেকৈ মৰম দি যাব আজিৰ বাবে সামৰিছোঁ বহুত মৰম কমেণ্টৰ জৰিয়তে নিশ্চয় জনাব